কাইলৈৰ পৰা আৰম্ভ হ'ব ৭৬ সংখ্যক বড়ো সাহিত্য সভা যি বড়ো সাহিত্য সভাই বড়ো জাতি গঠন প্ৰক্ৰিয়াত মুখ্য ভূমিকা গ্ৰহণ কৰিছে আৰু এক উদুলি মুদুলি পৰিৱেশ মোৰ লগত এই মুহূৰ্তত কাৰ্যবাহী সদস্য নীলোৎ স্বৰ্গীয়াৰ লগতে উদযাপন সমিতিৰ সভাপতিগৰাকীয়ে সম্পাদকগৰাকী আছে তেওঁলোকৰ পৰা মই মনৰ ভাৱ জানিবলৈ চেষ্টা কৰিম কি ক'ব দাদা যিহেতু সাহিত্য সভা আৰম্ভ প্ৰায় হ'ল মই ৰাইজক আহ্বান জনাব বিচাৰিছোঁ খুব সুন্দৰভাৱে ইয়াত আয়োজন কৰা হৈছে দলে বলে আহক যোগদান কৰক উপভোগ কৰক ৯ তাৰিখৰ পৰা যেহেতু ইয়াত অল ওভাৰ অসমৰ পৰা সাহিত্য প্ৰেমী ইয়াত আহি উপস্থিত হ'বহি গতিকে মই ওদালগুৰি জিলাৰ এজন ব্যক্তি হিচাপে আজি ইয়াত অলপ চোৱা চিতা কৰিবলৈ আহিছোঁ আৰু দেখি খুব সুন্দৰ এটা পৰিৱেশ দেখিবলৈ সক্ষম হৈছোঁ গতিকে আশা কৰিছোঁ যে ১২ তাৰিখলৈকে সুন্দৰ এটা পৰিৱেশত আমি এই সভাখন উপভোগ কৰিবলৈ পাম আৰু সভাখন সম্পূৰ্ণৰূপে হোৱাটো মই কামনা কৰিছোঁ কিমান মানুহৰ সমাগম হ'ব বুলি অনুমান কৰিছে যিটো এখন জিলাৰে আপুনি এজন জনপ্ৰতিনিধি চাওক কিমান মানুহৰ মানে যোৱাবাৰ বা আগৰবাৰ তেনেকুৱা যদি কথা ভাবোঁ যে মিনিমাম ৫ লাখ ১০ লাখ মানুহৰ সমাগম আমি সচৰাসচৰ দেখি আহিছোঁ আশা কৰিছোঁ ইয়াত ২০ লাখৰ ১৫ৰ পৰা ২০ লাখ মানুহ হোৱাৰ সম্ভাৱনা আছে গতিকে আমি আশা কৰিছোঁ এই অঞ্চলৰ ৰাইজ দলে বলে ওলাই আহিব আৰু অকল যে ওদালগুৰি জিলাৰে সাহিত্যপ্ৰেমী আহিব সেইটো নহয় ওচৰত আমাৰ তামোলপুৰ জিলা আছে বাক্সা জিলা আছে শোণিতপুৰ জিলা আছে গতিকে দৰঙৰ পৰাও আহিব গতিকে আমি আশা কৰিছোঁ ১৫ৰ পৰা ২০ লাখ ইয়াত সমাগম হ'ব সেইটো এটা অনুভৱ বা আমি আশা কৰিব পাৰোঁ মোৰ লগত এই মুহূৰ্তত যি উদযাপন সমিতিৰ সম্পাদকগৰাকী আছে তেওঁৰ পৰা মই মানে যিয়ে প্ৰতিদিনেই দেহ মূৰ মাৰি আচলতে লাগি থকা বুলি ক'ব লাগিব যিহেতু দিন ৰাত একেকাৰ কৰি তেওঁ লাগি আছে কি ক'ব কেনেকুৱা অনুভৱ যিহেতু প্ৰায় আৰম্ভ হ'লেই হয় আমি খুবেই মানে লাকি বুলি ক'ব লাগিব আমি মানে এটা পবিত্ৰ অনুষ্ঠান বড়ো সাহিত্য সভাৰ যি ৬৬তম বাৰ্ষিক অধিৱেশনখন আমি এই ডিমাকুছী দৈমনগৰত উদযাপন কৰিবলৈ পাই মই সঁচাকৈ এজন ডিমাকুছীবাসী হৈ আপ্লুত হৈছোঁ আৰু সুন্দৰকৈ যি মানে যোৱা ৬ তাৰিখৰ পৰা এক্সিবিশ্যন এই উদযাপন অধিৱেশনৰ লগত সংগতি ৰাখি যি এক্সিবিশ্যন আছে এইটো যি আমি উদ্বোধন কৰিল আমাৰ অসমৰে সুসন্তান কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্গেৰিটা ডাঙৰীয়াই গতিকে এই দিনাৰ পৰাই যথেষ্ট উখল মাখল মানুহ মানে ইয়াত পৰিৱেশ এটা হৈছে মানুহ আহিছে আৰু আশা কৰিছোঁ আমাৰ যি নেকি অহাকালিৰ পৰা ওদালগুৰি জিলা বড়ো সাহিত্য সভাৰ অধিৱেশনখন হ'ব ১০, ১১, ১২ তাৰিখত আকৌ আমাৰ মূল সমিতিৰ অধিৱেশনখন হ'ব এইকেইদিনটো আৰু মানে মানুহৰ উখল মাখল পৰিৱেশটো বেছি হ'ব সমাগমটো বাঢ়িব তো আমি উদযাপন সমিতি হিচাপত আমি সাজু যিসকল মূল সমিতিৰ কেন্দ্ৰীয় সমিতিৰ যি প্ৰতিনিধিসকল আহিব আলহী আহিব বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ কাৰণে তেওঁলোকক আদৰিবৰ কাৰণে আমি আদৰি সমিতিয়ে যথেষ্ট মানে আশাৰে বাট চাই আছোঁ আৰু এতিয়া যিটো পৰিৱেশ আহিছে আৰু আমি উদযাপন সমিতি হৈ মানে অধিৱেশনৰ যি কাম কাজ প্ৰায় শেষ হৈ উঠিছে আৰু যিহেতু আমাৰ এই সমষ্টিৰ বিধায়ক তথা অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আৰু আপোনাৰ প্ৰচেষ্টাত অশেষ কষ্টৰ ফলত আজি এক প্ৰাণ পাই উঠিছে দৈমু নগৰ কি ক'ব এই ক্ষেত্ৰত কেনেকুৱা অনুভৱ যে প্ৰায় কাম শেষেই নহয় এইটো আমি এজন দুজনৰ ক্ৰেডিট নহয় এইটো আমি সকলো ডিমাকুছী বাকী বিভিন্ন জাতি জনগোষ্ঠী ইয়াত অংশগ্ৰহণ কৰিছে সহায় কৰিছে মানে শ্ৰমদান দিছে সেইকাৰণে এই ৰূপটো লৈছে তাৰ মাজতো আমি মানে আমাৰ স্থানীয় বিধায়ক তথা অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া ধন্যবাদ দিব লাগিব তেখেতে প্ৰতিটো মানে ক্ষেত্ৰতে নজৰ ৰাখি আমাক উৎসাহ যোগাইছে কেনেকুৱা হ'ব লাগে পৰামৰ্শ দিছে গতিকে এই তেখেতক ধন্যবাদ দিব লাগিব আৰু তেখেতৰ লগতো মই যি মূল মানে আমাৰ উদযাপন সমিতিৰ ৱৰ্কিং প্ৰেচিডেণ্ট BTRৰ EM দাৱাইছা বড়ো ডাঙৰীয়াকো মই ধন্যবাদ দিব লাগিব তেখেতেও মানে ইয়াতে মানে ২৪ ঘণ্টাই আমাৰ লগত থাকি মানে পৰিৱেশবিলাক পৰিৱেশন কৰি আদেশবিলাক তথা সহায় সহযোগিতা কৰি আছে গতিকে আমি সকলোকে আমি ধন্যবাদ দিব লাগিব BTR গভৰ্ণমেণ্টক ধন্যবাদ দিব লাগিব তেওঁলোকে যিটো আমাক উৎসাহ যোগাইছে এইটো মানে উদযাপনটো এটা ঐতিহাসিক সমাপন কৰিব গৈ আছে যিহেতু তেওঁলোকে যি উৎসাহ যোগাইছে তাৰ কাৰণে মই ধন্যবাদ দিব লাগিব অন্য এটা কথা সুধিব বিচাৰিছোঁ যিটো সকলো জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিৰ দলবিলাকে আচলতে আমি ৰিহাৰ্চেল কৰি থকা পৰিলক্ষিত কৰিছোঁ আমি বাতৰিও সম্প্ৰচাৰ কৰিছোঁ এইবাৰ অলপ ব্যতিক্ৰম হ'ব নেকি ডিমাকুছী না এইটো যেহেতু
আমি এই অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠীৰে মানে মিলনস্থল বুলি ক'ব লাগিব মানে এটা বহু মিলনভূমি মানে বিভিন্ন জাতি জনগোষ্ঠীৰে বসবাস কৰা এটা অঞ্চল ডিমাকুছিটো গতিকে সকলোৱে এইটো এটা এই উদযাপন মানে যে হ'ব গৈ আছে বা এই বাৰ্ষিক অধিৱেশন যেতিয়া আহিছে বুলি ক'লে আমাৰ ডিমাকুছিত হ'ব বুলি ক'লে তেতিয়া এটা ভাইব্ৰেশ্যন আহিছে সকলো জাতি জনগোষ্ঠীৰ লগত তেওঁলোকে নিজাববীয়াকৈ মানে ৰিহাৰ্চেল খুলিছে কৃষ্টি সংস্কৃতিবিলাক মানে ইয়াত প্ৰদৰ্শন কৰিবৰ কাৰণে সাজু হৈছে গতিকে এইটো আমাৰ কাৰণে এটা খুব মানে ইতিবাচক খবৰ তথা এটা মানে মিলা প্ৰীতিৰ এটা উদাহৰণ বুলি ক'ব লাগিব হয় গতিকে এইটো মানে সঁচাকৈ আমি মানে আনন্দিত ইয়াত মানে উদযাপন কৰিব পাই আৰু এইটো সকলোৱে কৈছে মানে আমি কোৱা কথা নহয় এইটো ৰাইজে কৈছে এটা এই ৬৬তম বড়ো সাহিত্য সভাৰ যি অধিৱেশন সেইটো এটা ঐতিহাসিক মানে হিচাপত হৈ থাকিব এটা কথা ক'ব লাগে যে মই সামগ্ৰিক পৰিৱেশ কিছু দেখুৱাবলৈ অনুৰোধ জনাইছোঁ এইদৰেই আচলতে যিহেতু অধিৱেশন আৰম্ভ হৈ গ'ল আৰু কাইলৈৰ পৰা আচলতে মূল অধিৱেশনখন আৰম্ভ হ'ব তাৰ আগতে কিন্তু এই যি এক্সিবিশ্যন এইদৰে আৰম্ভ হৈছে আৰু এই আচলতে এক্সিবিশ্যনত এইদৰে আচলতে দোকানসমূহৰে ভৰি পৰিছে বস্ত্ৰ বিপণীৰ পৰা আৰম্ভ কৰি গ্ৰন্থমেলাৰ পৰা সকলো আৰম্ভ হৈ গৈছে ইতিমধ্যে আৰু এইদৰে আৰম্ভ হৈছে ৭৬ সংখ্যক বড়ো সাহিত্য সভা আৰু বড়ো সাহিত্য সভাই জাতি গঠন প্ৰক্ৰিয়াত বড়ো জাতিত মুখ্য ভূমিকা গ্ৰহণ কৰিছে আৰু এইদৰে আচলতে বহু ইতিবাচক খবৰেৰে বড়ো সাহিত্য সভা আৰম্ভ হ'ব দৈমুনগৰ পথাৰত আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ